কয়লা ব্যৱসায় আৰু অইল ইণ্ডিয়াত চাকৰি দিয়াৰ নামত বহুজনৰ পৰা প্ৰবঞ্চনাৰে প্ৰায় ৩ কোটি টকা প্ৰবঞ্চনা কৰা ইফৰাতুৰ ওৰফে পাপু গ্ৰেপ্তাৰ। শিৱসাগৰত প্ৰবঞ্চকক গ্ৰেপ্তাৰ। কয়লা ব্যৱসায় আৰু অইল ইণ্ডিয়াত চাকৰি দিয়াৰ নামত বহুজনৰ পৰা প্ৰবঞ্চনাৰে লক্ষ লক্ষ টকা সংগ্ৰহ কৰিছিল প্ৰবঞ্চকজনে। প্ৰবঞ্চক ব্যক্তিজনৰ নাম ইফৰাতুৰ আহমেদ ওৰফে পাপু। ইফৰাতুৰৰ ঘৰ শিৱসাগৰ জিলাৰ বক্তা নেমুগুৰিত বুলি জানিব পৰা গৈছে। প্ৰবঞ্চনাৰ বলি হোৱা মনোৰঞ্জন কোচ আৰু অৰুণ কোঁৱৰ নামৰ দুজন যুৱকে ইফৰাতুৰৰ বিপক্ষে ন্যায়ালয়ত এক গোচৰ দিছিল। উক্ত গোচৰতে ন্যায়ালয়ৰ পৰা ইফৰাতুৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতেই প্ৰবঞ্চকজন পলাতক অৱস্থাত আছিল। ইফৰাতুৰ ৰহমান কয়লা ব্যৱসায় কৰিম বুলি 2014 চনৰ পৰা মোৰ পৰা পইচা লৈ আছিলে, প্ৰায় 20 লাখ টকাৰ ওপৰত লৈছিলে। এতিয়া তেওঁ কেছ দিয়াৰ পিছত তেওঁ ৱাৰেণ্ট ওলাই আছিলে, তেওঁ পলাই এই ঘৰটোতে আছিলে তেতিয়াৰ পৰা পুলিচে বিচাৰি নাপাইছিলে। কিন্তু আজি মই খবৰ পালত পুলিচক ইনফৰ্ম কৰিলত তেওঁ আহি ইয়াত পুলিচে চাৰ্চ কৰি লৈ গ'লহি। মই 20 লাখ টকা পাবলৈ আছিলোঁ। এওঁ পাবলৈ আছিলে বহুত মানুহ। এতিয়া মই যিমানখিনি খবৰ পাইছোঁ শিৱসাগৰৰ বহুত মানুহৰ পৰা তেওঁ পইচা লৈ থৈছে। নিয়াবত প্ৰায় 2-3 কোটি টকাৰ ওপৰত লৈ থৈছে। বেলেগকে ব্যৱসায় আছে নেকি আপুনি জনাত? বেলেগ তেওঁ অকল কয়লা ব্যৱসায়, ইটা ব্যৱসায়, অইলত গাড়ী আছে, এইখিনি তেওঁ ব্যৱসায় আছে বুলিয়ে কৈ থাকে। আছে বুলি কয় নে মানুহক? নাই আছে বুলিয়ে কয়। আমি কিন্তু আজিলৈকে দেখা নাছিলোঁ তেওঁ যে এইখিনি ব্যৱসায় আছে বুলি। মোক এদিন কৈছিলে মোৰ ঘৰৰ ওচৰৰ ল'ৰা এজন, তেওঁ থ্ৰুৱেদিহে মই এওঁক চিনাকি হোৱা। এওঁ ঘৰ হৈছে নেমুগুৰিত, বকথা নেমুগুৰি। ইফৰাতুৰ ৰহমান পাপু, ইফৰাতুৰ ৰহমান, ইভাগে পাপু বুলি চবে জানে তাক। আজি শিৱসাগৰৰ ঢাইআলিৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় প্ৰবঞ্চক ইফৰাতুৰ আহমেদক। ফেচবুকত ময়ে দিছিলোঁ, মোৰ নাম অৰুণ কোঁৱৰ। মোৰো সেই ব্যৱসায় এটা লেনাদেন আছিলে তেওঁৰ লগত, আৰু সেই লেনাদেনৰ সূত্ৰে পইচা আদান প্ৰদান ঘটিছিলে। কিন্তু আজি কিছুদিনৰ পৰা সি মানে পলাই ফুৰে মানুহটো, মোবাইলবিলাক অফ। আৰু মই মহামান্য আদালতৰ পৰা তাৰ যোগেদি যিটো কেছ খেলিছিলোঁ, কেছখন মই জিকিলোঁ। আৰু কেছৰ ডেটতো সি নাযায়। অলৰেডি এজনে কৈছে, এই মনোৰঞ্জন কৈছে যে তেওঁৰ কেছখনত জিকাৰ পাছত এছ ৱাৰেণ্ট ওলাই আছে। গতিকে আমি ভাবিলোঁ কি ইয়াকতো আমি বিচাৰি আহিলে নাপাওঁ। ভাড়াঘৰলৈ আজিৰ পৰা প্ৰায় 3 বছৰ ধৰি ভাড়াঘৰলৈ অহা যোৱা কৰি আছোঁ। ই আজি দিম পইচা, কাইলৈ দিম, এনেকৈ কৈ থাকে। মই আজি 2 দিনৰ আগত ফেচবুকত এটা পোষ্ট কৰিলোঁ যে ইয়াৰ মানুহজন চিনি পায় নেকি, সন্ধান দিওঁতাক 10,000 টকা পুৰস্কৃত কৰা হ'ব। মোলৈ ইমানেই ফোন আহিলে, ইমানেই মেছেজ আহিলে সকলোৰে পৰা, কাৰোবাৰ পৰা 10 লাখ, কাৰোবাৰ পৰা 20 লাখ, কাৰোবাৰ পৰা 1.5 লাখ, মুঠতে লাখৰ তলত পইচা নাই সকলোৰে পৰা। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি সি বোলে অইল ইণ্ডিয়াত চাকৰি দিয়ে। অইল ইণ্ডিয়াত চাকৰি দিম বুলি সি বোলে বহুতৰ পৰা খাইছে। ইজন মানুহে মোক ৰাতি ফোন কৰিছে বোলে অইল ইণ্ডিয়াত চাকৰি দিব। কিন্তু সিটো অইল ইণ্ডিয়াত চাকৰি নকৰে নহয়। আমিতো ব্যৱসায় সংক্ৰান্তত কিবা এটা জানো তাৰ বিষয়ে, এইটো কৰে কাম। আৰু ইটো নিজৰ ভায়েকৰ পৰাও পইচা মাৰি থৈছে বুলি শুনিছোঁ। কিমান দূৰ সত্য নাজানো। আজি কেনেকৈ গম পালে ইয়াত আছে? নহয়, এই ঘৰটোত থাকে বুলি আমি জানো যে সি এইটো ঘৰতে ভাড়াতীয়া হিচাপে থাকে। কিন্তু আমি যেতিয়াই আহোঁ সি পলাই যায়। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।